নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। মোৰো ভাল। আৰু ভিডিঅ' দিয়াত অলপমান পলম হৈ আছে। এই ভিডিঅ'টো মোৰ যোৱা ছানডে ভিডিঅ' হয়, মানে মোৰ দাদাহঁতৰ ঘৰলৈ যোৱা দিনাখনৰ ভিডিঅ' হয়। মানে মই জানেনে, যেতিয়া ঘৰলৈ যাওঁ সদায় ভাবি যাওঁ যে মানে যাওঁতে ভাবি যাওঁ যে মই ক'লৈকো নাযাওঁ, ঘৰতে থাকিম, খাম, শুম, মস্তি কৰিম। কিন্তু ভবামতে নহয় কথা, কাৰণ যিহেতু তাতো মোৰ পৰিয়াল আছে আৰু মই বছৰ বা ছমাহৰ মূৰত যাওঁ, সেইকাৰণে সকলোৰে ঘৰত যাবলগীয়া হয়, নগ'লে সকলোৱে বেয়া পায়। তো বাহঁতকতো কৈ দিলোঁ বাৰু মই নাযাওঁ দেই, তোমালোক আহিবা। সেইকাৰণে বা ভিনদেউতো আগতীয়াকৈ আহি গ'ল বাৰু আমাৰ মানে ঘৰলৈ। তাৰপৰা দাদাহঁতৰ ঘৰলৈ মানে দাদা অফিচৰ ছুটি পোৱা নাছিলে, মিলাব পৰা নাছিলে। তাৰপৰা বৌয়ে দুদিন ফোন কৰি সুধিলে নাহা নেকি বোলো। মোক কৈছোঁ হ'ব দিয়া মই যাম। জেঠাইও কল কৰিলে, মই বোলো হ'ব দিয়ক জেঠাই, যাম বুলি ক'লোঁ। তাৰপৰা ছানডে মিলাই কেনে গ'লোঁ, কাৰণ সেইদিনাখন দাদাৰ অফিচ অফ আছিলে আৰু মোৰ ভতিজাজনীকো চোৱা হোৱা নাই। আৰু গুৱাহাটী আহিলে যে ক'লৈকো নাযাওঁ বুলি ক'বই নোৱাৰি, কাৰণ চবলৈ যাবই লাগে। আৰু এই দেখিছেনে, এইটো আৰোহণ হয়, ভৱেন্দ্ৰ নাথ শইকীয়াদেৱৰ আৰোহণ। ইয়াতে গভৰ্ণমেণ্ট স্কুলত পৰা ষ্টুডেণ্টৰ মানে ফ্ৰী হয়, যি শিকিব বিচাৰে, ডান্স, আৰ্ট, নাচ, গান, যি শিকিব বিচাৰে ফ্ৰী শিকিব পাৰে। মোৰো ভণ্টিকো দিয়া হৈছিল, কিন্তু তাই কমপ্লিট নকৰিলে। তাৰপিছতে আমি আহি আছোঁ, যিহেতু আমাৰ দাদাৰ ঘৰ ওচৰতে হয়, সেইকাৰণে আমি ই ৰিক্সাতে গ'লোঁ, উবেৰ বুক নকৰিলোঁ। ফোনটো আৰু ভাইটি স্কুটিত আহিলে, আমি দুজনী ই ৰিক্সাতে আহি আছোঁ। আৰু দাদাৰ ঘৰ পোৱাৰ আগতেই দেখিছেনে, এইটো মেক্স মলটো পোৱা যায়। আৰু যোৱা ছানডে চেল আছিলে, চেল লিখা আছিলে, এতিয়া চেল আছেনে ক'ব নোৱাৰিম দেই। মেক্সত চেল চলি আহিছে। আৰু সেইদিনা ছানডে পূৰা বন্ধ হৈ আছে গুৱাহাটীত, দোকানবোৰতো পূৰা বন্ধ হৈ আছে। ভণ্টিক ক'লোঁ তই ভাড়াটো দি দিয়ে, তাই ভাড়াটো দি দিলে, মোক খুচুৰা নাছিলে। তাৰপৰা আমি দুইজনী আগুৱাই আহিলোঁ। আৰু মোৰ ইমানেই অনুৰাগী আছে, মানে গুৱাহাটীত চবেই মোৰ ভিডিঅ' চাওঁ বুলি কৈছে, আৰু কৈছে ভিডিঅ'বোৰ বহুত ভাল লাগে, তোমাৰ ভিডিঅ' চাই ভিডিঅ' বনাই থাকিব বুলি কৈছে। আৰু সকলোকে ধন্যবাদ দেই, মোৰ যে ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, ইমান উৎসাহ দিয়ে কাৰণে সকলোকে ধন্যবাদ। আৰু এতিয়া আমি দাদাহঁতৰ ঘৰ, আমাৰ দাদাহঁতৰ ঘৰ আছে ভিষ্টা গাৰ্ডেন, স্কুল চবেই আছে। এইটোৱে এনক্লেভ হয়। আৰু দাদাহঁত 4th ফ্ল'ৰত থাকে, আমি এতিয়া লিফ্টেৰে যাব লাগিব। আৰু বৌক আমি কোৱা নাই দেই আহি পালোহি বুলি, জনোৱা নাই। আৰু আমি আহি পেলাই বহুত দেৰি হ'ল, 1:30 বাজি গ'ল, কাৰণ আমাৰ ঘৰত আলহী আছিলে আৰু ভাত খোৱাকৈ মাতিছিলে বৌয়ে। আমি কোনো ধৰণৰ হেল্প কৰিবলৈ নাপালোঁ বৌ আছে, হেল্পাৰো আছে, টেনশ্যন নাই বাৰু। এতিয়া বৌৰ ৰিয়েকশ্যন চাম দেই। এয়া বৌ, এয়া মোৰ দাদা, এয়া মোৰ ভতিজা, এয়া দাদা হয়। আৰু সিদিনাখন যিহেতু অফ আছিলে, সেইকাৰণে ছোৱালীক দাদুৰে ভাত খুৱাইছে। যিহেতু আমাৰ পাওঁতেও দেৰি হ'ল, সেইকাৰণে দুপৰীয়াও হ'ল, সেইকাৰণে ছোৱালীজনীক ভাত খুৱাই আছে দাদুদাই। তাৰপৰা ফোনটোত আহি পোৱাৰ লগে লগে আমাক চবকে চাহ দিলে, আমি চবেই চাহ খালোঁ। আৰু বৌয়ে আগতীয়াকৈ চব ৰান্ধি বাঢ়ি থৈ দিছে, কাৰণ আমি আহি পাওঁতে বহুতেই দেৰি কৰিলোঁ, আমি কোনো ধৰণৰ হেল্প কৰিব নোৱাৰিলোঁ বৌ। তাৰপৰা চাহ তাহ খাই চবেই কথা পাতিছোঁ ধুনীয়াকৈ, চবেই ঘৰৰ খা খবৰ লৈছে। এইফালে আমাৰ এই টিকলিজনী দেখিছে নহয়, স্কুলতো দিছে তাইক, পূৰা কথা পাতি থাকে। তাৰপৰা ভাত খোৱা সময় হ'ল, তাৰপৰা ভাত দিলে চবকে। আৰু আমাৰ বৌহঁতৰ ঘৰৰ পৰা মানে লখিমপুৰৰ পৰা শাক মাছ দি পঠিয়াইছিল, তাকে ধুনীয়াকৈ বনালে। বহুতেই আইটেম আছিলে, আলু ভাজিৰ পৰা ধৰি এয়া মাছ, মাংস, দাইল, ভাজি, চাটনি, বহুতে আইটেম মানে আছিলে। তাৰপৰা ধুনীয়াকৈ খালোঁ, বহুত ধুনীয়া হৈছিলে খানা, বহুত ধুনীয়াকৈ বনাইছিলে বৌয়ে। মনৰ কিটচেন দেই আমাৰ, মনে পুৰা খেলি আছে। এইফালে ভাত খাই আছে, কাম কৰি আছে। খাই বৈ মই আৰু ভণ্টিয়ে দেৰিকৈ আহিলোঁ, ফোনটো ভাইটি আগতীয়াকৈ গ'ল, তেওঁলোকৰ বোলে টোপনি ধৰিছে, সেইকাৰণে সোনকালে গ'ল। আমি দুজনী লাহে লাহে আহি আছোঁ খাই বৈ ধুনীয়াকৈ। তাৰপৰা আহিয়ে বেলতলা বজাৰ পালোঁ। আৰু বজাৰখন দেখিলে বহুত বেয়া লাগে, বিয়া নোহোৱা আগতে যে কিমান যে বজাৰলৈ যাওঁ, বেলতলা বজাৰলৈ। কিন্তু বিয়া হোৱাৰ পিছত যোৱাই নহয়, সেইকাৰণে গুৱাহাটী গ'লে এবাৰ যোৱা হয়। আৰু এইখন গ্ৰীণ বাছ, এইখনক যে দেখিলে মই মানে উঠো লাগে, কিন্তু এইবাৰহে উঠা নহ'লে, এইবাৰ পূৰা ভিতৰতে ঘূৰা হ'ল। আৰু এই দেখিছিলোঁ পেণ্টালুন, আগতে ডাউন টাউনত আছিলে, এতিয়া আমাৰ ঘৰৰ ওচৰতে পেণ্টালুন এটা খুলিছে। তাৰপৰা আহি পাই গ'লোহি লতা কটা। ভণ্টিয়ে ক'লে ব'ল তোক ম'ম' আৰু চিকেন পকৰা খুৱাই দিওঁ, যিহেতু মই যামগৈ। আৰু মই গুৱাহাটী আহিলে ম'ম' আৰু চিকেন পকৰা নোখোৱাকৈ নাথাকোঁ, কাৰণ মোৰ পূৰা ফেভৰেট হয়। মই মৰাণত থাকিলে খুব মিছ কৰোঁ গুৱাহাটীৰ চিকেন পকৰা আৰু ম'ম'। সেইকাৰণে ঘৰলৈ আহিলে পূৰা পেট ভৰাই খাওঁ। থকা দিনকেইটা যে কি ক'ম ন, গোটেইকেইটা দিনতে মই কিজানি ম'ম' আৰু চিকেন পকৰা সোমবাৰটো এৰি পূৰা ৰেগুলাৰ খাওঁ, ভণ্টিয়ে খোৱালে। আৰু এয়া ম'ম' যে কি ক'ম আপোনালোকক,